যেটো এডভান্টেজ আসাম 2.0 ইয়াৰ যেটো বেনিফিট এটো এন্টায়াৰ অসমে পাবলৈ গৈ আছে আৰু আমাৰ বিটিআৰটো যেটো নেকি পাৱাৰ প্লান এটা প্ৰপ'জাল এটা আছে যত আদানিৰ পৰা তেখেতসকলে প্ৰপ'জ কৰিছে আগৰ যেটো আমাৰ থাৰ্মেল পাৱাৰ আছিলে এনটিপিসি ইয়াতকৈ ডাবল এটা ডাঙৰ ইয়াতকে কেপাসিটি থকা এটা প্ৰপ'জ কৰিছে ইয়াৰ কথা বাৰ্তা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত আলোচনা কৰি আছে আমাৰ লগতো আলোচনা কৰি আছে এটো যেতিয়া এটা ফাইনেল ষ্টেজ আহিব বা প্ৰপ'জালটো আগবাঢ়িব মই আপোনালোকক জনাম ইয়াৰ বাহিৰেও আমাৰ হ্যান্ডলুম সেক্টৰত এগ্ৰিকালচাৰ সেক্টৰত বিভিন্ন সেক্টৰত আমাৰ অঞ্চলত যি এডভান্টেজ আসাম 2.0 ইয়াৰ বিভিন্ন প্ৰপ'জাল বিলাক আমাৰ অঞ্চলত আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে অসমখন ইকুৱেলি গ্ৰোথ হ'ব লাগে ডেভেলপ হ'ব লাগে সেই কাৰণে বিটিআৰ অঞ্চলতো কিছুমান স্কিমছ বিলাক আহিব লাগে আমি বিচাৰিছো সেই স্কিম বিলাক আহিলে আমাৰ এমপ্লয়মেন্টও বাঢ়িব আৰু এইটো আমাৰ অঞ্চলৰ ডেমোগ্ৰাফিটো চাই আমাৰ অঞ্চলৰ জিওগ্ৰাফিটো চাই আমাৰ অঞ্চলৰ বিভিন্ন কেপাসিটি আৰু এনভায়ৰনমেন্টটো চাই পেলাই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটাৰ পিছত আনটো যেটো ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ প্ৰপ'জাল হিটো আমি আগবাঢ়িম আজি আমাৰ বাজেটটো টেবল হৈছে হাউসত অহাকালি ইয়াৰ ওপৰত ডিসকাশন হ'ব গতিকে বাজেটটো আমি বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যাবিলাক আমি চাই পেলাই আৰু নেশনেল যিবিলাক ইনডেক্স আছে আমাৰ মানৱ সম্পদ উন্নয়নৰ ইনডেক্স হেলথ ইনডেক্স এডুকেশনৰ ইনডেক্স এইবিলাক সব চাই পেলাই কেনেকৈ ইমপ্ৰুভ কৰিব পৰা যায় ইয়াৰে এটা ৰোড মেপ তৈয়াৰ কৰিছো এই বাজেটত আৰু কিছুমান এৰিয়া আছে যি এৰিয়াত সেন্টাৰ আৰু ষ্টেট ফান্ডেদি কামবিলাক কৰা নহয় সেই এৰিয়াবিলাক আমি আইডেন্টিফাই কৰিছো যত নেকি এক্সট্ৰা অলপ ইন্টাৰভেনশন দিলে আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰো তেনেকুৱা এটা টাৰ্গেট ৰাখা হৈছে ইন অল সেক্টৰ আৰু কিছুমান ইনোভেটিভ প্ৰগ্ৰাম আমি আৰম্ভ কৰিছো বিটিআৰ অঞ্চলত সেই ইনোভেটিভ প্ৰগ্ৰামৰ ভিতৰত আছে এগ্ৰিকালচাৰটো আমি অৰ্গেনিকৰ ফালে লৈ যাবলৈ শিফট কৰিবলৈ অলপ এইবাৰৰ পৰা এটা চেষ্টা এটা ৰাখা গৈছে আৰু ম্যাক্সিমাম লাইভলিহুডৰ কাৰণে যি সকলক এমপ্লয়মেন্ট দিব লাগে ম্যাক্সিমাম এমপ্লয়মেন্ট দিয়াৰ কাৰণে এই বাজেটৰ টাৰ্গেট ৰাখা হৈছে ওমেন আৰু চাইল্ড ফ্ৰেন্ডলি বিটিআৰ এটো আমাৰ লক্ষ্য আছিল বিটিআৰ অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত আমি চাইছো কি বিভিন্ন সেকশনৰ লোকসকলে কেনেকৈ শান্তিৰে থাকিব পৰা যায় আৰু তেখেতসকলে 100% নিৰাপত্তা কেনেকৈ কৰিব পাৰবলৈ পৰা যায় তো এই কাৰণে আমি এই বাজেটত মেনশন কৰিছো 5খন জিলাত 5জন পাব্লিক প্ৰসিকিউটৰ আমি এপইন্ট কৰিম আৰু হি সকলে ইন এনি ওমেন ৰিলেটেড ইটো হেৰাসমেন্ট এনি কাইন্ড অফ হেৰাসমেন্ট হ'ব পাৰে ট্ৰাফিকিং হ'ব পাৰে বিভিন্ন কনফ্লিক্ট হ'ব পাৰে তাত ওমেন ৰিলেটেড আৰু চাইল্ড ৰিলেটেড ইস্যু বিলাক তেখেত সকলে ফ্ৰী সাৰ্ভিস দিব লিগেল এইড দিব এটোৰ কাৰণে ঠিক কৰা হৈছে আৰু তেনেকৈ আমাৰ হেলথ আৰু ওয়েলনেছটো চাই পেলাই প্ৰেম সিং ব্ৰহ্ম আপোনালোক সকলো জানে বড়োসকলৰ আগশাৰীৰ নেতা বড়োলেণ্ড সংগ্ৰামৰ এজন পিলাৰ আছিল অন্যতম প্ৰেম সিং ব্ৰহ্ম তেখেতক উদাংশ্ৰী আলাৰী টাইটেল দিয়া হৈছিল আৰু সেই উদাংশ্ৰী আলাৰী প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি 420টা যেটো ওপেন জিমখানা আমি 420টা ভিচিডিসিত এই বাজেটত ৰাখিছো আৰু লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ আধ্যাত্মিক গুৰু আছিল আৰু বিগিনিং অফ দা 19th century তেখেতে কাম কৰি প্লাই বড়োসকলক শিক্ষা দীক্ষা আধ্যাত্মিক দিশত আগুৱাই নিবৰ কাৰণে যথেষ্ট কাম আৰম্ভ কৰিছিল আৰু তেখেতৰ কাৰণে আজি বড়ো সমাজ এটা মডাৰ্ন যেটো বড়ো সমাজ সকলো দিশতে অৰ্গানাইজ আৰু ৰিফৰ্ম আমি পাবলৈ সক্ষম হৈছো তেখেতক সন্মান জনাই 420টা যোগা সেন্টাৰ আমি বড়োলেণ্ডত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যোগা সেন্টাৰ আমি প্ৰপ'জ কৰিছো এই বাজেটত তেনেকা কৰি প্লাই বহুত নতুন এলিমেন্ট এই বাজেটত ৰখা হৈছে যাতে বিটিআৰ অঞ্চলৰ ৰাইজক আমি বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰো আজি বিশেষকৈ মই বাজেটত যেটো বাজেট টেবল কৰিছিলো বাজেট পঢ়িছিলো তাত খেখটো মই কৈছো আৰু এতিয়াও কম আমাৰ জুৱাকালি অকস্মাত জম্মু কাশ্মীৰত যেটো পেহেলগামত আতংকবাদী হামলা হৈছে তাত আমাৰ প্ৰায় আজ এতিয়ালৈকে খবৰ পোৱা মতে 26জন নিৰু লোকৰ
জীৱন গৈছে আৰু এই কাৰ্যটোক আমি কণ্ডেম কৰিছোঁ আমি তেখেতসকলক আমাৰ তৰফৰ পৰা যিটো ইনহিউমেন অমানৱীয় যিটো হত্যালীলা চলালে ইয়াৰ কাৰণে আমি তেখেতসকলক কণ্ডেম কৰিছোঁ বাধ্যতামূলক এতিয়া কথা হ'ল বিটিআৰৰ বাহিৰত যিখিনি বড়ো বসবাস কৰি আছে সেইসকলৰ ভাষা কি হ'ব চাওক অলৰেডি 3 লেংগুৱেজ ফৰ্মুলা আগৰ পৰা চলি আছিলে এইটো কোৱা মানে 3 লেংগুৱেজ ফৰ্মুলাটো ইয়াত ডিনাই কৰিছে এইটো নহয় বড়ো মিডিয়াম সম্পূৰ্ণ অসমতে বিভিন্ন জিলাত চলি আছে বড়ো ভাষাৰ লোকসকল আছে যেনেকৈ বিটিআৰ অঞ্চলত অসমীয়া বঙালী গোৰ্খা বিভিন্ন লোকসকল আছে গতিকে অসমত সকলো মানুহে সকলো ভাষা ক'ব পাৰিব সকলো সাংস্কৃতিক নিজৰ এক্সাৰসাইজ বা প্ৰচলন কৰিব পাৰিব সকলো ধৰ্ম প্ৰচলন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ যিটো থলুৱা ভাষা বা খিলঞ্জীয়া লোকসকলৰ ভাষা এই মাতৃভাষাবিলাক এই দেশতে সক্ৰিয়ভাৱে এই ৰাজ্যতে প্ৰচলন হ'ব লাগে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো যদিও চলি আছে ইয়াত মোৰ এমফেচাইজ দিছে যাতে অসমীয়া ভাষাক কোনোবা যদি পাহৰি যাব বিচাৰিছে এইটো হ'ব নোৱাৰে বড়ো ভাষাক যদি কোনোবা পাহৰি যাব বিচাৰিছে এইটো হ'ব নোৱাৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যে কোনোবা এটা ডিষ্ট্ৰিক্টত বড়ো ভাষা নচলিব অসমীয়া ভাষা নচলিব তেনেকুৱা মিন কৰা নাই গতিকে আমি সকলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ইনক্লুচিভ পলিচি ইনক্লুচিভ ইন প্ৰিজাৰ্ভেশ্যন অফ কালচাৰ এণ্ড আইডেণ্টিটি inclusive policy in protection of their identity and old status আৰু লগতে তেখেতৰ inclusiveness in development schemes এই কথাটো আমি সকলো এপ্ৰিচিয়েট কৰি আছোঁ আৰু ইনক্লুচিভ গ্ৰোথ আৰু কালেক্টিভ যিটো এটা আইডিয়াছ যিটো লৈ পেলাই তেখেতে কাম কৰি আছে এইটোৱে ডাঙৰ ষ্টেটমেণ্টশ্বিপৰ এটা ৰোল হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কথাটো আমি বেলেগকৈ ইণ্টাৰপ্ৰিট কৰিব নালাগে বুলি মই ভাবোঁ আৰু বড়ো ভাষা এইচ চিডিউলত অন্তৰ্ভুক্ত হোৱা এটা ভাষা অসমীয়া ভাষা এইচ চিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা বঙলা ভাষা এইচ চিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা গতিকে যিসকল ভাষা নেশ্যনেল লেভেলত ৰিকগনেশ্যন পাইছে এইটো ভাৰতবৰ্ষত য'ত প্ৰচলন কৰিব বিচাৰে তাতে প্ৰচলন হ'ব পাৰে যোৱাকালি আদানীৰ পুত্ৰ যিটো ভাইলেঞ্চ এইটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে তো সেইকাৰণে তেনেকুৱা ভাইলেঞ্চটো বন্ধ কৰিবলৈ আহ্বান কৰিছোঁ আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছোঁ বিটিআৰ অঞ্চলৰ ৰাইজে আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰোঁ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক যি ধৰ্মৰে হওক প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে যোৱাকালি আমি দেখিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেছপন্স দিছে উপস্থিত হৈছে আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে টেৰৰিজিম যিসকলে আৰম্ভ কৰিছে এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে নিজৰ দেশতো বহুত ক্ষতি হৈছে নিজৰো বহুত ক্ষতি হৈছে আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনীতিভাৱে যেনেকুৱা আগুৱাই গৈ আছে আমি সামাজিকভাৱে বা পলিটিকেলি যেনেকৈ আগুৱাই গৈ আছে আৰু ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰত সবচে হাইয়েষ্ট ডেমক্ৰেচি বুলি ইষ্টাব্লিছ হৈছে আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে 1% তেখেতসকলে ছাকচেছ হোৱা নাই আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনক দিন বেয়া হৈ যায় আছে তেখেতসকলৰ দেশবিলাকৰ অৰ্থনীতি অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047ৰ ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব এটা বিকশিত ভাৰতৰ মিছন লৈছে গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি পেলাই কোনোবাই আতংকবাদী কৰিব কোনোবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব না কিবা ভয় খুৱাব পাৰিব গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে অনাগত দিনত তেনেকুৱা আতংকবাদীবিলাকে আহি পেলাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিকবিলাকক এটাক কৰিব নোৱাৰে এইটোৰ প্ৰতি আমি আহ্বান জনাইছোঁ শেহতীয়াকৈ অসম চৰকাৰে এটা নিৰ্দেশনা দিছে